কালি দিনত ভাত বনাওঁতে 4টাই বাজিলেগৈ আৰু এইখিনিতে মই 1 ঘণ্টাৰ ভিতৰত ৰেডি কৰিব লাগিব, যিহেতু খাই যাব। এইফালে মই পাচলি কাটি আছোঁ আৰু আনফালে আগতীয়াকৈ মাছখিনি বহাই থৈছিলোঁ আৰু যিহেতু অলপ সিজিলেতো সেইকাৰণে এইখিনি এতিয়া মই লৰাই ল'ম। আৰু মই যদি ভাত বনাব সময়ত বেলেগ মানুহ থাকিলে আমনিহে পাওঁ, হেল্প কৰি দিবলৈ অকলেই কৰি ভাল পাওঁ। আৰু এই অলপ মাছ ভাজিব আছে, তাৰ আগতে পাচলিখিনি কাটি ল'লোঁ। আকৌ ধোৱাৰ আগতে ভাবিলোঁ যিহেতু মাছখিনি হৈ গ'ল, সেইটো কাৰণে মাছখিনিও কাঢ়ি লওঁ। আৰু মায়ে এনেকৈ কাঢ়ে দেই, একেখন বাচনতে, সেইকাৰণে মই শাহু চাই বোৱাৰী মই এনেকৈ ৰাখিছোঁ। আৰু সেইখিনি ৰখাৰ পিছত বাকীখিনি মাছ দি দিলোঁ। যিহেতু পাচলি কটা হৈ গ'ল সেইটো কাৰণে কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন পাতি গৰম হ'বলৈ দি আকৌ মই এইফালে পিঁয়াজ জলকীয়া কাটি লৈছোঁ আৰু কেৰাহী গৰম হৈ গ'ল। এইফালে তেল দিলোঁ, পূৰা গৰম হৈ গ'ল আৰু জিৰা পিঁয়াজ লগতে দি দিলোঁ, যিহেতু বহুত গৰম হৈ গ'ল। আৰু এইখিনি এৰি এতিয়া মই মাছখিনি লৰাই লৈছোঁ, নহ'লে আকৌ জ্বলি যাব নহয়। তাৰপিছত ইয়াত নিমখ হালধি আৰু অলপ জিৰা দি দিছোঁ, যিহেতু আমাৰ ঘৰত জিৰা নিদিলে একদম খানা নহ'ব। আৰু এইফালে পাকঘৰো অৱস্থা নাইকিয়া হৈ আছে নহয়, আৰু পিঁয়াজখিনি সিজে মানে মই এইফালে পাকঘৰ চাফা কৰি লৈছোঁ আৰু এইফালে পাচলিখিনি ইয়াত দি দিলোঁ। আৰু এতিয়া হৈছেগৈ আৰু বেছি কাম নাইকিয়া। এইফালে মাছো হৈ গ'ল, মাছখিনিও অফ কৰি দিলোঁ। এইখিনি এতিয়া মই সিজিবৰ কাৰণে দিম, তাৰ আগতে পানীও যোগাৰ কৰি থৈছোঁ দিবৰ কাৰণে। অলপ টাইম এয়া মোৰ ৰুমত আহি মোবাইলো চাই লৈছোঁ, তাৰপিছত আকৌ সিজাৰ পিছত এয়া পানী দিলোঁগৈ। তাৰ মাজতে আকৌ হয় মানে এয়া মানুহজনৰ লগতো অলপ চুপতি কৰিলোঁ। আৰু ভিডিঅ'টো অলপ দীঘল হ'ল আৰু আজি ইয়াতে সামৰিছোঁ দেই।